হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে সকলোৱে ভালে আছে? ময়ো আপোনালোকৰ আশীৰ্বাদত ভালেই আছোঁ। যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ যে দৰ চৰাই কেনেকৈ নোহোৱা হৈ গ'ল। এই এটা সম্পদ, এই সম্পদটো আমাৰ পৃথিৱীৰ পৰা কেনেকৈ নোহোৱা গ'ল এইটো আলোচনা কৰা হৈছিল। আজি আমি জানো আহা যে কি কাৰণত বনাঞ্চল ধ্বংস হৈছে আৰু বন্যপ্ৰাণীৰ সংখ্যা কমি আহিছে তাক জানো আহা। জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ খাদ্য, বস্তু আৰু বাসস্থানৰ চাহিদা বাঢ়ি গৈ আছে। ফলত মানুহে হাবি-বন ধ্বংস কৰি আৱাসিক আৰু ঔদ্যোগিক অঞ্চল গঢ়ি তুলিছে। তাৰপিছত ২ নম্বৰ পইণ্ট, যধে-মধে হাবি-বন ধ্বংস কৰাৰ ফলত কিছুমান প্ৰাণী যেনে এটা খৰ্গযুক্ত গড়, নল গাহৰি, বনৰীয়া মহ, লাজুকী বান্দৰ, সোণালী বান্দৰ, দেওহাঁহ, কাছ আদি পৃথিৱীৰ পৰা প্ৰায় বিলুপ্ত হ'ব ধৰিছে। ৩ নম্বৰ হ'ল পাহাৰৰ হাবি-বন কাটি মুকলি কৰি ঝুম খেতি কৰা হৈছে। ৪ নম্বৰ হ'ল বিস্তীৰ্ণ তৃণভূমিবোৰ চহাই কৃষিভূমিত পৰিণত কৰা হৈছে। ৫ নম্বৰ হ'ল জলাশয়বোৰ পুতি মানুহে সেইবোৰত বসতি কৰিবলৈ লৈছে। জলাশয়বোৰত পুতি পেলোৱাৰ ফলত জলজ জীৱৰ আৱাসভূমি কমি আহিছে আৰু লগতে জলজ উদ্ভিদ আৰু প্ৰাণীৰ মৃত্যু ঘটিছে। এইবোৰ কাৰণত প্ৰকৃতিৰ পৰা আমাৰ কিছুমান সম্পদ নোহোৱা হৈছে। তো আমি শেষত আকৌ সকলোকে আহ্বান জনাম যাতে আমি যধে-মধে এই কামবোৰ নকৰোঁ, আমাৰ প্ৰাকৃতিক সম্পদবোৰ নষ্ট নকৰোঁ। থেংক ইউ।